নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল এআই বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব নতুনকৈ এডভাৰটাইজমেন্ট আহিছে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব চাকৰিখিনি কি হয় এই সকলোখিনি কথা এই ভিডিও যোগে আলোচনা কৰা হ'ব যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু আমাৰ WhatsApp চেনেলৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে আৰু আপোনালোকে ভিডিওটো যিমান পাৰে সিমান বন্ধুসকলক শ্বেয়াৰ কৰিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিওটো আৰম্ভ কৰো মই আপোনালোকক কৈছো ভেকেন্সিখিনি আছে AAI যেটো কয় এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ এটা বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে ইয়াত আপোনালোকৰ জুনিয়ৰ এসিস্ট্যান্ট জুনিয়ৰ এক্সিকিউটিভ এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশন বিচাৰিছে সকলোখিনি কথা মই আপোনালোকক জনাই আছো সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব অকনো স্কিপ নকৰিব আৰু ভিডিওটো যিমান পাৰে কিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া এআই পৰা ভেকেন্সি খিনি আছে লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ 24/5/2025 মানে আপোনালোকে মে মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভেকেন্সিটো কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা ভেকেন্সি খিনি আহিছে নেম অফ দা পোষ্ট যদি ক'বলৈ যাওঁ জুনিয়ৰ এক্সিকিউটিভৰ ভেকেন্সি আছে এয়াৰ ট্ৰেফিক কন্ট্ৰোলাৰৰ যেটো ভেকেন্সি হয় হেতু ভেকেন্সি আহিছে আৰু টোটাল ভেকেন্সি কথা যে ক'বলৈ যাওঁ 309টা জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কন্ট্ৰোলৰ ভেকেন্সি আছে আৰু কেটেগৰিজ আপোনালোকৰ ভেকেন্সি খিনি ভাগ কৰি থৈছে ইউআৰ কেটেগৰি কাৰণে 125টা ইডব্লিউএছ কাৰণে 30টা ওবিসি এনসিএল কাৰণে 72টা ভেকেন্সি আছে এসসি কাৰণে 55টা আৰু এসটি কাৰণে 27টা ভেকেন্সি লাভ কৰিব আৰু পে স্কেলৰ ক্ষেত্ৰত আপোনালোকে 40000 পৰা 1,40,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব আৰু এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী বিচাৰিছে যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি এটা বিচাৰিছে আপোনালোকে বট স্পোকেন ইংলিশ আপোনালোকে জানিব লাগিব আৰু লগতে 10th আৰু 12th ষ্টেণ্ডাৰ্ডৰ যেটো ইংলিশ হয় ন সেইখিনি বিষয়ে আপোনালোক অলপ জ্ঞান থাকিব লাগিব বুলি উল্লেখ কৰিছে আৰু আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এজ লিমিট দিয়া আছে 18 পৰা 27 বছৰ পৰ্যন্ত লগতে যেটো এজ ৰিলেক্সেশন হয় হেতু লাভ কৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ আৰু পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰকৈ পৰ্যন্ত এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব এপ্লিকেশন ফিছৰ ক্ষেত্ৰত এসএসসি ফিমেল ক্ষেত্ৰত কোনো এপ্লিকেশন ফিছ নাই আৰু বাকি আদাৰ্সৰ ক্ষেত্ৰত 1000 পিডব্লিউডি কাৰণে কোনো ফিছ দিব নালাগে পেমেন্ট মোডটো অনলাইন যোগে কৰিব লাগিব হাউ টু এপ্লাই ক্ষেত্ৰত যে মই ক'বলৈ যাওঁ ইয়াৰ কাৰণে আপোনালোকৰ এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংকটো মই ডেসক্ৰিপচনত দিয়া আছে সেই লিংকত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আবেদনসমূহ 25 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু 24 মে ইয়াৰ কাৰণে লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰিব পাৰিব মই এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংক মই ভিডিও ডেসক্ৰিপচনতে দিয়া থাকিব তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুবোৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে এটা ভাল সুযোগ আহিছে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে মিছ নকৰিব মই এডভাৰটাইজমেন্ট আৰু এপ্লাই লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ভিজিট কৰি এপ্লাই এডভাৰটাইজমেন্টটো চাব পাৰে এপ্লাই সমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল লাগে লাইক কৰি পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম